এইয়া আজি আমাৰ এই ঘাগৰাত গো মাংস বিক্ৰী কৰে এইয়া বাইক লৈ কালাগাৰ পৰা এইয়া জীৱন ফোন কৰছ গুটিয়াই দিছো বস্তুটো আপুনি যাব লাগিব যাম দিয়ক মই স্কুটি লৈ গাড়ীখন মই এখন নচলাওঁ গাইড কৰি লৈ যাম আপুনিও হিন্দু মানুহ আমি গাইড কৰি লৈ যাম ই যদি তাৰ পৰা পলাই যায় আমাৰ সমস্যা নহয় আপোনালোকৰ সমস্যা আমাৰ সমস্যা নহয় নহয় পুৰা অসমত এনেকে কেলেংকাৰী চলি আছে এইটো বিৰুদ্ধে জানাৰ মতে এনেকে কাম কিয় কৰিব লাগে ই কোৰ মানুহ কলাইগাৰ মানুহ আমাৰ স্থানীয় মানুহ এনেকে ফটো চটো মাৰা ল অল্প আমি তো যদি তাৰ লগত যদি বেহা ব্যৱহাৰ ঘটনাটো আমাৰ ইয়াতে সাপ্তাহিক বজাৰ হয় আপোনাৰ প্ৰত্যেক শুক্ৰবাৰে তো মাছ মাংস আমাৰ মাৰ্কেটত বিক্ৰী হয় যেটো জেনাৰেলি আমাৰ খাই মাংস তাৰপিছত গাহৰি মাংস মাছ এনেকুৱা বিক্ৰী হয় কিন্তু আমাৰ ল'ৰা কেইজন তাৰমানে আজি মোটামুটি 1.5-2 মাহ ধৰি লক্ষ্য কৰি আছে মানে নিষিদ্ধ মাংস বিক্ৰী হয় কিন্তু হাতে ঘাটে ধৰা পোৱা নাছিল তো আজি আমাৰ ল'ৰাবিলাকে চাই মেলি তাৰমানে একদম হাতে ঘাটে ধৰি কিনে আনি আপোনাৰ মোক খবৰ দিলে মই যিহেতু ইয়াৰে ভিডিপি সেক্ৰেটাৰী যেনেকুৱা এনেকুৱা আপোনাৰ গো মাংস বিক্ৰী কৰা মানুহ এজনক ধৰিছোঁ আপুনি পুলিচক খবৰ দিয়ক তো পুলিচক খবৰ দিলোঁ দিওঁতে পুলিচ আহিলে তেওঁ বাইকত মাংস আছিল আৰু মানুহজনক আমি পুলিচৰ হাতত গটাই দিলোঁ পাব্লিকে যাতে মাৰপিট নকৰে আৰু তাৰ যিটো বিহিত ব্যৱস্থা আইনগতভাৱে ল'বৰ কাৰণে আমি পুলিচক গটাই আমাৰ ইয়াতে সমস্যাটো সমাধানৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ অপেনলিয়ে ক'ব লাগিব আপোনাৰ তাৰমানে মাৰ্কেটত ডাইৰেক্টলি বাইক ৰখাই দিয়ে আৰু টোপোলা আপোনাৰ বিক্ৰী কৰি থাকে তো তাতে আমাৰ ইয়াতে কালী মন্দিৰ আছে মন্দিৰৰ পৰা জাষ্ট আপোনাৰ 20 মিটাৰমান দূৰ মাৰ্কেটৰ লগতে আপোনাৰ কালী মন্দিৰ তাতে তাৰমানে তেওঁলোকৰ কোনো ভয় নাই ভিতৰত ইমান সাহস ইয়াতে আহি বিক্ৰী কৰে তাতে বোলে তেওঁ নিজকে কৈ আছে মই কলাইগাঁৱৰ মানুহ তো কলাইগাঁৱৰ পৰা আহি ইয়াতে ইমান সহজত এনেকুৱা আপোনাৰ নিষিদ্ধ মাংস আনি বিক্ৰী কৰিব পাৰিছে সেইটো তাৰমানে আমাৰ প্ৰশাসন যাতে অলপ সক্ৰিয় হয় এই বস্তুবিলাক বাহিৰৰ পৰা আহি যাতে আমাৰ মঠ মন্দিৰৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে বা তেনেকুৱা আপোনাৰ নিষেধাজ্ঞা কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু পাব্লিকক সজাগ হ'বলৈ মই অনুৰোধ জনাইছোঁ পাব্লিক যাতে এইবিলাক দেখা পালে আমাক জনায় প্ৰশাসনক জনায় আৰু যাতে এইবিলাক বস্তু আমি বন্ধ কৰাব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ